হাত চাপৰি কি ষ্টাইল এইটো সত্ৰীয়া নৃত্য নি এনেকে এনেকে কৰি এইটো কি তেতিয়াহ'লে খৰতালিত কেলে বজাব নোৱাৰে তেনেকে মধ্যলয়ত কেলে বজাব নোৱাৰে দ্ৰুতলয়ত কেলে তেনেকে কৰিব নোৱাৰে ষ্টাইল কৰি কৰি এনেকে এনেকে দ্ৰুতলয় মাৰিব লাগে বিলম্বিতটোত কেলে এনেকুৱা এনেকুৱা কৰি থাকে এইবোৰ কি সত্ৰীয়া নাচ ইয়াত দৰকাৰ নাই চাপৰি চাপৰি কিয় বজাব লাগে সেইটো জানি ল'ব আমি ভাষণ দিওঁতে কেমেৰা কৰিব নালাগে মইতো বেয়া পাওঁ মানে সেইটোকে ছ'চিয়েল মিডিয়াত দি দিব কি কমেণ্ট আহিব আৰু এটা কৈ দিওঁ মই এইটো দেখিবলৈ মন নাযায় বেয়া পালেও পাব চাপৰি কিয় বজাওঁ আমি আৰু এটা মই আজি দেখিলোঁ নতুনকৈ দেখিছোঁ এনেকৈ থিয় হৈ লৈছে এইটো থিয় আজ্ঞা এইটো কেনেকুৱা আজ্ঞা উলিয়াইছে নাজানো আকৌ বহিছে বহি পেলাই আকৌ কৰিছে কেইবাযোৰাও দিহানাম দেখিলোঁ মই হয়নে থিয় হৈও এনেকৈ কৃষ্ণ এইফালে কৃষ্ণ এতিয়া থিয় নাম গাব মানে দিহানাম দিহানাম থিয় নাম বেলেগ বস্তু থিয় নামত সেইটো বেলেগ ভুলটো সংসাৰৰ ভুল হৈছে আমি ভুল চাবলৈ আহিছোঁ যেতিয়া সংসাৰৰ ভুল হৈছে এতিয়া বিচাৰকে কি বিচাৰ কৰিলে তালৈ আহোঁ আমাৰ যিসকল দল আছে তেওঁলোকে হয়তো খুব মানে অপেক্ষা কৰি আছে যে বিচাৰকে কিনো ক'ব বা ফলাফলটো কি হ'ব সকলোৱে আশা কৰি থকা নাই জানো যিসকল দল আছেগৈ আৰু যিসকল গ'লগৈ আচলতে বিচাৰকৰ মন্তব্যবিলাক শুনি গ'লে ভাল হয় কম দল হ'লে আমি লগে লগে কৈ দিওঁ ২৭টা দল হ'ল নহয়নে ৩০টা হ'ল ৩০টা দল আমি কওঁতে কওঁতে হয়তো ৰাতিপুৱা ১২ বাজিলগৈহেঁতেন কিবা এটা যদি কমেণ্ট কৰি গ'লোহেঁতেন শিকাই গ'লোহেঁতেন কৈ যাবলৈ বহুত মন যায় ভুলটো সংসাৰৰ ভুল হৈছে আমি ভুল চাবলৈ আহিছোঁ যেতিয়া সংসাৰৰ ভুল হৈছে আমি ভাষাটোকে আমি শুদ্ধকৈ ক'ব নোৱাৰোঁ আমি অসমীয়া মানুহ হৈ মঞ্চত উঠি আমি নিজৰ ভাষাটো আমি শুদ্ধকৈ ক'ব নোৱাৰোঁ আমাৰ গুৰুজনাৰ নামটোকে আমি শুদ্ধকৈ ক'ব নাই পৰা কৃষ্ণ কৃষ্ণ কতৰিকাৰ কৈছে কৃষ্ণ শংকৰ শংকৰ হয় জানো তালব্যস শংকৰ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম উপস্থাপন কৰোঁতে গুৰু বন্দনা কৰোঁতেই গুৰু স্মৰণ কৰোঁতেই ভুল কৰি পেলাইছে প্ৰথমতেই ভুল হৈছে ভাষাটো আমি ক'বলৈ শিকিব লাগিব শব্দৰ উচ্চাৰণ প্ৰত্যেকটো দলৰ কিন্তু শুদ্ধ হোৱা নাই অনুৰোধ জনাম প্ৰতিযোগিতা কৰিবলৈ আহিলে শুদ্ধকৈ উচ্চাৰণ কৰিব লাগিব কিন্তু আপোনালোকে হয় নে নহয় ভাবি লওক প্ৰত্যেকটো দলে কেইটামান দলেহে শংকৰ কৈছে কৃষ্ণ শংকৰ নহয় কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম আমি কেলে নেপালোঁ সেইটো আমাক প্ৰশ্ন কৰিব এতিয়া গোটেই ৰাতি টোপনি ক্ষতি কৰিছোঁ ঘৰ পামগৈ তিনিচুকীয়া পামগৈ ঘৰ মানে আপোনালোকেতো গাড়ীত বহি আছে ধুনীয়াকৈ আহিছে গাইছে আমি গধূলিৰ পৰা বহি আছোঁ নহয়নে বাৰু একেখন চকীতে বহি বহি আঁঠু বিষাই গৈছেগৈ আপোনালোকে দেখি আছে কিমান কষ্ট হয় গতিকে এইখিনি পিছত ক'বলৈ ঘৰ পাওঁতে নুসুধিব বৰ কষ্ট পাওঁ আকৌ গোটেই চিটটো মেলি মেলি ক'ত ক'ত ভুল হৈছিলে ক'ব লাগিব চাওক ইয়াততো শাস্তি পাওঁ ঘৰত গৈও শাস্তি পাওঁ ৩-৪ দিনলৈকেতো সুধি থাকিব কিন্তু আমাৰ বিচাৰকৰ নম্বৰ কালেক্ট কৰি কৰি ছাৰ আমি আমুকৰ পৰা কৈছোঁ আমাৰ কি কি ভুল হৈ গ'ল ৪-৫ দিনৰ পিছত এতিয়া আমাৰ কথাবিলাক শুনি যাবলৈ কোনোবা থাকিল জানো কোনোতো নাই চকীৰ বাদে আমাৰ গাঁৱৰ ৰাইজ আছে ২-এটা দল শেহতীয়া দল কেইটা আছে তাকে সকলো ঘৰা ঘৰি গুচি গ'ল মই সেইকাৰণে কৈছোঁ মই বিশেষকৈ বেছি গুৰুত্ব দিওঁ কোনটোত নিজৰ ভাষাটো আমি শুদ্ধকৈ আমাৰ নিজৰ এইটো সংস্কৃতি হয় নহয় এইটো লোক সংস্কৃতি হয় দিহানাম লোক সংস্কৃতি আমাৰ লোকসংগীত গতিকে শুদ্ধকৈ যেতিয়া উপস্থাপন হ'ব তেতিয়াহে বুজি পাব গুৰুজনাৰ নামটোকে ভুলকৈ কৈছোঁ মোৰ নাম বিপিন বৰা মোক ৰিপিন বৰা বুলি ক'লে হ'ব জানো মোক বিচাৰি পাব আপোনালোকে ৰিপিন বৰা ঘৰ ক'ত
আসমস্ত হয়নে? আপোনালোককো সেইটো অনুৰোধ কৰিম, সদায় শব্দৰ উচ্চাৰণ যেতিয়া থ্ৰ কৰিব একেবাৰে শুদ্ধ হ'ব লাগিব। বিশেষকৈ কথা কোৱাৰ আমাৰ ধাৰাটো বেলেগ। আমি ডিব্ৰুগড়ত আহিলোঁ, খালুং ললুং, তিনিচুকীয়া গ'লোঁ ক'ৰবাত, খালুং ললুং কওঁ, আমাৰ সেইটো নিজৰ কথিত ভাষাটো বেলেগ। এতিয়া মঞ্চত উঠিম, আমি আমাৰ লোক সংস্কৃতি আমি পৰিৱেশন কৰিম, তেতিয়া ভাষাৰ উচ্চাৰণ, শব্দৰ উচ্চাৰণ, এইখিনি কিন্তু মন কৰিবলগীয়া। আমি উপায়হীন হৈ পৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। এইকাৰণেই আমি উৎসাহিত, সেইকাৰণে বৰ্তমান অৱস্থাত অসমৰ যিটো আমাৰ লোক সংস্কৃতি বহুত ওপৰলৈকে গৈছেগৈ। তাৰ প্ৰমাণ আজি দিহানাম, নহয়নে বাৰু? ভাওনাটো একেবাৰে নিজে থাকোঁ, তাত দেখোঁ যে প্ৰত্যেক জেগাৰ পৰা ভাওনা বহুত হ'ল, বৰগীত বহুত হ'ল, দিহানাম বহুত হৈছে। কাৰণ আমাৰ সংস্কৃতিৰ দিশটো আগুৱাই গৈছে। আমাৰ নৱপ্ৰজন্মই খুব আঁকোৱালি লৈছে, খোল শিকিছে, ঢোল শিকিছে, মই নিজে শিকাওঁ, নাগৰা শিকিছে মোৰ পৰা। কিয়? আগ্ৰহী হৈছে। এইটো খুব ভাল লক্ষণ হৈছে। কিন্তু তাকে আমি শুদ্ধকৈ প্ৰকাশ কৰিব লাগিব। কিন্তু কাইলৈ আমি শিকাব লাগিব কাৰোবাক। আমিতো মৰি যাম, সেইটো আপোনালোকৰ হাতত থাকি যাব। আপোনালোকে যদি অশুদ্ধকৈ এতিয়াৰ পৰা গাই থাকে, তেতিয়াও সেই অশুদ্ধয়ে গাব, অশুদ্ধকৈ শিকাবলগীয়া হ'ব। আৰু সেই পিছৰ প্ৰজন্মই সেই অশুদ্ধটোৱেই ল'ব। অকল কৃষ্ণ শংকৰ গুৰুটোৱে নহয়, আৰু মাজত বহুত বহুত শব্দৰ উচ্চাৰণ ভুল আছে। আৰু এটা কৈ দিওঁ, মোৰ এইটো দেখিবলৈ মন নাযায়, বেয়া পালেও পাব, চাপৰি কিয় বজাওঁ আমি? আমাৰ মহিলাসকলে এতিয়া আজি আৰু দেখিছোঁ, আৰু এটা মই আজি দেখিলোঁ, নতুনকৈ দেখিছোঁ, এনেকৈ থিয় হৈ লৈছে। এইটো থিয় আজ্ঞা, এইটো কেনেকুৱা আজ্ঞা উলিয়াইছে নাজানো। আকৌ বহিছে, বহি পেলাই আকৌ কৰিছে। কেইবাযোৰাও দিহানাম দেখিলোঁ মই, হয়নে? থিয় হৈও এনেকৈ কৃষ্ণ, এইফালে কৃষ্ণ, যে থিয় নাম গাব মানে। দিহানাম দিহানাম, থিয় নাম বেলেগ বস্তু। থিয় নামত সেইটো বেলেগ। তেনেকুৱা কৰিছে। হাত চাপৰি, কি ষ্টাইল! এইটো সত্ৰীয়া নৃত্য নি? এনেকৈ এনেকৈ কৰি এইটো কি? তেতিয়াহ'লে খৰতালিত কেলে বজাব নোৱাৰে? তেনেকৈ মধ্যলয়ত কেলে বজাব নোৱাৰে? দ্ৰুতলয়ত কেলে তেনেকৈ কৰিব নোৱাৰে? ষ্টাইল কৰি কৰি এনেকৈ এনেকৈ দ্ৰুতলয় মাৰিব লাগে। বিলম্বিতটোত কেলে এনেকুৱা এনেকুৱা কৰি থাকে? এইবোৰ কি? সত্ৰীয়া নাচ ইয়াত দৰকাৰ নাই। চাপৰি চাপৰি কিয় বজাব লাগে সেইটো জানি ল'ব। আমাক ৰিজাল্ট শ্বীটখন বিচাৰকে চহী কৰি দিছে। বিচাৰকৰ চহী: বিপিন বৰা, নমিতা হাজৰিকা, পংকজ বৰুৱা গায়ন, নিয়ন্ত্ৰকত হেম গগৈ। আৰু বিচাৰকৰ বিশেষ বঁটা, চেমনীয়া দল হয় নেকি, বকুল বৃন্দাবন দিহানাম দল চেপন। দ্বিতীয় সপ্তসুৰ চেমনীয়া দিহানাম দল। আৰু তৃতীয় উদগনিমূলক বঁটা শ্যামকানু দিহানাম দল। শ্ৰেষ্ঠ তালবাদক দীপান্বিতা দলৰ বাদক, দীপান্বিতা দল ক'ৰ আছিলে? দীপান্বিতা দলটো এইটো আমি বৰহাট ন? দীপান্বিতা দলৰ তালবাদকজনক শ্ৰেষ্ঠ তালবাদক দিয়া হৈছে। আৰু শ্ৰেষ্ঠ খোলবাদক পাৰ্থসাৰথী দলটোক দিয়া হৈছে। পাৰ্থসাৰথী দল ইয়াত আছে নেকি? নাই। শ্ৰেষ্ঠ নাগৰাবাদক সুদৰ্শন দিহানাম দলৰ শ্ৰেষ্ঠ নাগৰাবাদকক দিয়া হৈছে। শ্ৰেষ্ঠ নামতী সত্য সন্ধ্যা দিহানাম দলনেত্ৰীক দিয়া আছে। কালুগাঁও, শিৱসাগৰ কালুগাঁও। শ্ৰেষ্ঠ শৃংখলাবদ্ধ মিলিজুলি সমন্বয় শিল্পী দল চাবুৱা ৰৌমৰীয়া। চাবুৱা। ৪ৰ্থ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে যুগ্মভাৱে
শিৰোমণি দিহানাম দল নাজিৰাপৰীয়া শিৰোমণি দিহানাম দল নাজিৰাপৰীয়া বুলি আছে এই নাজিৰাপৰীয়া তাৰপাছত যুগ্মই হয় সুদৰ্শন শিল্পী সমাজ ৰাজগড় 4ৰ্থ পুৰস্কাৰ দেই ডুৱেট পাইছে ডাবলকৈ আৰু 3য় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে শিৰোমণি শিল্পী সমাজ যোৰহাট হৰিপ্ৰিয়া শিল্পী সমাজ টিয়ক 3য় পুৰস্কাৰ পাবলৈ হৈছে 2য় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে যুগ্মভাৱে পাইছে সমন্বয় শিল্পী সমাজ ডিব্ৰুগড় আৰু 2য় পাৰিজাত দিহানাম দল লিডু প্ৰথম স্থান পাবলৈ সক্ষম হৈছে শংকৰ শিৰোমণি সাংস্কৃতিক গোষ্ঠী শিৱসাগৰ আৰু কপৌফুল আধ্যাত্মিক শিল্পী সমাজ দুলীয়াজান